বিলাহীখিনি হাই এভৰিৱান, মই মইনাছ স্বাগতম জনাইছোঁ মইনাছ ব্লগ এণ্ড লাইফৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি ব্লগ নহয়, এটা ৰেচিপিহে লৈ আহিছোঁ। ৰেচিপিটো হৈছে বইল চিকেন। বইল চিকেন কোনে কোনে খাই ভাল পায় জনাবচোন। মই বহুত বেছি ভাল পাওঁ মানে বইল চিকেন খাবলৈ। বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ, আচলতে সেইকাৰণে ভাবিছোঁ আজি চিকেন আনিছে যিহেতুকে সেইকাৰণে ভাবিছোঁ বইলে বনাই খাওঁ আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। অকণমান নতুন কৰি বনাম, বৰা চাউল দি বনাম বুলি ভাবিছোঁ। গতিকে চাই থাকিব কেনেকৈ বৰা চাউল দি বইল চিকেন বনায়। শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰু শেষত কমেণ্ট কৰি জনাব যে আপোনালোকৰ কেনেকুৱা লাগিলে। তেনেহ'লে ব'লক যাওঁ আৰু বনাবলৈ আৰম্ভ কৰোঁ। তাৰ বাবে মই প্ৰথমতে ইয়াত বৰা চাউল দেখিছোঁনে অলপমান কেইটামান বৰা চাউল তিয়াই থৈছোঁ আৰু লাই পাতো দিম। তাৰ বাবে মই আমাৰ পাছফালে আছিলে তাৰ পৰাই ছিঙি আনি থৈ দিছোঁ। এইখিনি ধুই ল'ব লাগিব। আৰু ইফালে আম আছে, আচাৰ বনাম বুলি ভাবিছোঁ আৰু থৈ দিছোঁ সেইকাৰণে। আৰু এতিয়া মই বাকীখিনি ৰেডি কৰি লওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। এইফালে মই প্ৰথমতে ইয়াত 3টা জলকীয়া লৈছোঁ, 4 ফুট নহৰু আৰু আদা, আৰু এইফালে জালুক কেইটামান লৈছোঁ। 2টা বিলাহী মই কাটি লৈছোঁ এনেকৈ, আৰু এইপিনে পিঁয়াজ এটা কাটি লৈছোঁ। বিলাহীকেইটা টেঙা হ'লে খাবলৈ বেছি ভাল হয়। আৰু ইফালে মই চাউল কেইটামান তিয়াই থ'লোঁ, বৰা চাউল। জলকীয়া, আদা নহৰু আৰু জালুকখিনি মই এতিয়া পিচি ল'ম প্ৰথমতে। এয়া মই আদা নহৰু জলকীয়াখিনি পিচি ল'লোঁ, একেবাৰে গুড়া কৰি দিয়া নাই। আৰু এয়া জালুক অকণমান, আৰু ইফালে মই বৰা চাউলখিনিও পিচি ল'লোঁ এয়া। আৰু এয়া লাই শাকখিনি ধুনীয়াকৈ ধুই থৈছোঁ। এইফালে মই এখন ফ্ৰাই পেন দিছোঁ, অলপমান বনাম যিহেতুকে সেইকাৰণে ইয়াতে বনাইছোঁ। আৰু ফ্ৰাই পেনখন দেখিছেনে, বহুত দিন হৈ গৈছে যে অলপমান পাতল হৈ গৈছে বস্তুটো। আৰু ইয়াতে এইখন গৰম হ'বলৈ দিছোঁ, আৰু ইয়াতে মই এতিয়া চিকেনখিনি দি দিম। প্ৰথমতে চিকেনখিনি অলপমান ৰঙচুৱা নিচিনা কৰি ল'ম, মানে ভাজি ভাজি। মাংসখিনিত অলপো তেল দিয়া নাই, আপোনালোকে দেখিলে আৰু চাওকচোন কেনেকুৱা তেল দিয়া নিচিনা তেল ওলাই আছে, আৰু অকণমান ৰঙচুৱা নিচিনা হৈছে। আৰু গোন্ধটো যে ইমান ধুনীয়া ওলাইছে নহয়, ইমান ধুনীয়া ওলাইছেনে? চিনুৱে ধৰি আছে মোবাইলটো। আৰু ইয়াতে মই এতিয়া যিখিনি আদা নহৰু আৰু জলকীয়া পিচিছিলোঁ সেইখিনি দি দিছোঁ। ইয়াতে মই পিঁয়াজখিনিও দি দিছোঁ, লগতে বিলাহীখিনিও। আৰু ইমান যে ধুনীয়া গোন্ধ ওলাই আছে নহয়। জালুককণো দি দিছোঁ, আৰু ইয়াতে মই এতিয়া নিমখ দি দিম। নিমখ দিলে অলপমান নিমখৰ পানীটো ওলাই পেলাই তেতিয়া ধুনীয়াকৈ সিজিব। এতিয়া আৰু ইয়াতে মই আলু এটাও সৰু কাটি দিছোঁ। আলুটো নিদিলেও কোনো কথা নাই, যদি খাই দিব, মানে খাই ভাল পায় যদি দিব পাৰে, আৰু যদি খাই বেয়া পায় তেনেহ'লে নিদিলেও হ'ব। আৰু এতিয়া এইখিনি মই অকণমান ভাজি থাকিম, বিলাহীবোৰ ধুনীয়াকৈ গলি যোৱালৈকে ভাজি থাকিব লাগিব। আৰু এতিয়া মই যিখিনি বৰা চাউল পিচি থৈছিলোঁ পানীখিনিৰ সৈতে দি দিম ইয়াতে। মই কিন্তু এই ৰেচিপিটো এবাৰো খাই পোৱা নাই, এবাৰ মানে এনেই খাইছোঁ, বৰা চাউল দি খোৱা নাই। গতিকে এইবাৰ খাই চাওঁ কেনেকুৱা লাগে। অলপ আঠা আঠা হৈ গৈছে বৰা চাউল দিওঁতে। এতিয়া মই ইয়াতে পানী দি দিম, পানী অলপমান বেছিকৈ দিম যাতে ভালদৰে মাংসখিনি গলি যায়। বইল চিকেন যিহেতুকে সেইকাৰণে ধুনীয়াকৈ গলি গ'লে ভাল লাগিব, আৰু আলুখিনিও যিহেতুকে সিজিব লাগিব, চ' সেইকাৰণে মই অলপমান বেছিকৈ পানী দি দিম। এতিয়া এইখিনি ঢাকি দি ভালদৰে উতলিবলৈ দিলেই হ'ল। যেতিয়ালৈকে মানে নিসিজে তেতিয়ালৈকে ভালদৰে উতলাই থাকিব এইখিনি। আৰু এয়া মাংসখিনি চাওকচোন, খুব ধুনীয়াকৈ
গ্ৰেভি নিচিনা হৈ গৈছে আৰু আলুখিনিও সিজি গৈছে, মাংসও সিজি গৈছে। আৰু বৰা চাউল দিয়াৰ মেইন কাৰণটো হৈছে ইয়াৰ গ্ৰেভিটো খুব ধুনীয়া হয় আৰু লগতে টেষ্টটো বহুত ভাল হয়। বৰা চাউল যদি নাথাকে তেনেহ'লে আপোনালোকে যিটো ভাত খোৱা চাউল আছে সেই চাউলটো দিব পাৰে। তাৰপাছত শেষত মই লাই পাতখিনি এনেকৈ দি দিছোঁ, কাটি দিয়া নাই। এনেকৈ দিলে সোৱাদটো বেছি ভাল হয়, মানে ভাল লাগে খাই, সেইকাৰণে এনেকৈ দি দিছোঁ। ৰেডি হৈ গ'ল আৰু আলুবোৰো কি ধুনীয়াকৈ সিজিছে চাচোন। চ' এতিয়া এইখিনি নমাই ল'ম। এই ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, ঘৰত খাবলৈ বহুত বেছি ভাল পাব। চিকেন যিহেতুকে সকলোৱে খায়েই, গতিকে ঘৰত আনিলে আপোনালোকে এনেকৈ অলপমান হ'লেও বনাই খাই চাব। বহুত টেষ্ট হৈছে খাবলৈ। এনেকুৱা লাগিলে আপোনালোকৰ ৰেচিপিটো জনাবলৈ নাপাহৰিব। তেনেহ'লে লগ পাইছে এটা নতুন ভিডিঅ'ৰ সৈতে। এই ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।